কবিতাৰ শিৰোনাম বন্ধুত্ব হৃদয়ত থাকে। কবি বেলা মোদী। জীৱন নামৰ উপন্যাসখন পঢ়ি অহা পাতবোৰ লুটিয়াই চালে চকুত ভাহি আহে শেৱালি, কৰবী, জবা, চম্পা বান্ধৱীসকলৰ কথা। কত যে খেলিছিলোঁ দৰা কইনা ৰন্ধা বঢ়া। বহল নীলা আকাশৰ তলত সেউজীয়া বনৰ ওপৰত খেলিছিলোঁ লুকা ভাকু। ৰজাই হুকুম দিছে আৰু যে কত কি খেলা। বিদ্যালয়ত বিৰতিৰ সময়ত ৰঙা, বগা, কমলা ৰঙৰ বৰফ একামূৰ একামূৰকৈ ভগাই খোৱা মনত পৰে এতিয়া। নাছিল কোনো ভেদভাৱ, জাতি ধৰ্ম উচ্চ নীচ, ধনী দুখীয়াৰ। ছাত্ৰীবাসত থাকোঁতে মোৰ প্ৰথম প্ৰেমৰ চিঠিখন লিখি দিছিল চম্পাই। ভিন ভিন গছ হ'লেও যেন শিপা আছিল এডাল। ভাগ্য অন্বেষণত দিহাদিহি হৈ ছিটিকি পৰিলোঁ পৃথিৱীৰ বুকুত। দিন দিয়েক হ'ল পুনৰ লগ পাওঁতে দেখিলোঁ জবাই পিন্ধি আহিছে আত্মঅহংকাৰৰ চোলা। চম্পাৰ শৰীৰৰ পৰা পালোঁ কৃত্ৰিম সুগন্ধিৰ সুবাস। মই আছিলোঁ সেউজীয়া সাজেৰে, দিলোঁ প্ৰভাতী হাত আগবঢ়াই। মুষলধাৰ বৰষুণত তিতি জুৰুলি জুপুৰি আটাইকেইটাই। শেৱালি, কৰবীহঁতৰ পৰা আঁতৰি আহিছিলোঁ। হিংসাত কলিজা পুৰি মুখকেইখন বিবৰ্ণ হৈছিল যেতিয়া। আৰু মেৰিয়াই থোৱা স্বাৰ্থপৰ চাদৰখনৰ বাবে হৈছিল বৰ আমনি লগা। মুখামুখি নোহোৱা হ'লো বহু দিনৰ পৰা। তথাপিতো বন্ধুত্বৰ তালিকাৰ পৰা নামকেইটা মোহাৰি পেলাব পৰা নাই হৃদয়ৰ পৰা।